দীঘলীয়া বলবম যাত্ৰালৈ চাইকেলখন লৈ আজি এইবাৰ ওলাই আহিছোঁ। যোৱাবাৰ বাৰু খোজকাঢ়ি গৈছিলোঁ। নমস্কাৰ, মোৰ নাম প্ৰহ্লাদ ডেকা। মই শুৱালকুছি ঈশ্বৰ শ্ৰী শ্ৰী সিদ্ধেশ্বৰ দেৱালয় মন্দিৰৰ পৰা এইবাৰ চাইকেল যাত্ৰা আৰম্ভ কৰিছোঁ কেদাৰনাথ ধামলৈকে। আজি আহাৰৰ 26 তাৰিখ, ইংৰাজী জুলাই মাহৰ আজি 11 তাৰিখ। মই যাত্ৰা আৰম্ভ কৰিছোঁ। মই যাত্ৰা আৰম্ভ কৰিব 2 ঘণ্টামান হৈ গ'ল। অলপ ৰেষ্ট লৈছিলোঁ মাজতে। তাৰে পিছতে মোৰ লগৰ ল'ৰা 3জনে, কণ, শস্য, মিথুন আৰু পিছত আছে মন্দিৰ, তেওঁলোকে মোক অলপ আগবঢ়াই থ'ব আহি আছে। মই নিশ্চয় বহুত আনন্দিত। আপোনালোককো ভিডিঅ'ৰ মাধ্যমেৰে এই যাত্ৰাটো দেখুৱাই যাম। আপোনালোকে চাব, আশীৰ্বাদ কৰিব। ধন্যবাদ। এতিয়া সময় 2 বাজিব হ'ল আৰু মই এতিয়া অকলে যাত্ৰা কৰি আছোঁ বৰ্তমান। কাৰণ বন্ধুকেইজনে বহু দূৰ আগলৈকে মোক থ'ব আহিছিল, আধাতকৈ বেছি থ'ব আহিছিল বুলি ক'লে ভুল নহয়। তাৰে আগত বহুকেইজন বন্ধু চিনাকি আগবাঢ়ি আহিছিল। তেওঁলোকক সকলোকে বহুত বহুত ধন্যবাদ। মোৰ মৰম আৰু আপোনালোকৰ এই মৰম পাই মই যথেষ্ট সুখী। এতিয়া বৰ্তমান মই অকলে যাত্ৰা কৰি আছোঁ। আগত ফোন কৰা হৈছে, যিজন দাদাৰ লগত মই যাত্ৰা আৰম্ভ কৰিম, তেখেত ৰৈ আছে চামতাত। তেখেতক লগ কৰিম। ভিডিঅ'টো আগলৈ চাই থাকিম। ভূপেন দা চাগে ৰৈ আছে। ভূপেন দা কেতিয়াৰ পৰা ৰৈ আছে? এখেতে হ'ল ভূপেন বৰ্মন, কৈঠালকুছি, নলবাৰী কৈঠালকুছি গাঁৱৰ। আমি 2জন একেলগে এইবাৰ যাত্ৰা আৰম্ভ কৰিম বুলি আশা বান্ধিছিলোঁ আৰু একেলগে এতিয়া লগ হ'লোঁ, বহুদিন লগ হ'লোঁ। ভূপেন দা, মই প্ৰভাত। এখেতৰ কাৰণে এখেতে মোক ফোন কৰিছিল যে মোৰ লগত যাত্ৰা কৰিব পাৰিবা নেকি। মই যোৱা কথা আছিল কাশী বিশ্বনাথ, কিন্তু কাশী বিশ্বনাথ যোৱাটো কেঞ্চেল হৈ গৈছিল। আৰু তাৰে পিছতে তেওঁ ফোন কৰিছিল মোৰ লগত কেদাৰনাথ যোৱাৰ বাবে। তেতিয়া ময়ো সেই সময়ত হয় বুলি ক'লোঁ আৰু সেই 17 দিন আগৰ পৰাই মই চাইকেল প্ৰেক্টিছ কৰা আৰম্ভ কৰিছিলোঁ। এতিয়া আমি 2জন একেলগে আছোঁ বৰ্তমান। লগ পাই সুখী হ'লোঁ। তেওঁ ৰৈ আছিল মোৰ কাৰণে, আগুৱাই আহিছে অলপমান, 2-3 কিলোমিটাৰমান আগুৱাই আছে, মোৰ কাৰণে অপেক্ষা কৰি আছিল বহুত দেৰি আগৰ পৰাই। এতিয়া লগ হ'লোঁ যিহেতু মই এওঁলোকৰ ঘৰত যাওঁ। এওঁলোকৰ ঘৰত যাই ড্ৰেছটো চেঞ্জ কৰিম, মানে এইযোৰ ড্ৰেছে থাকিব। অলপ ভৰি হাত মুখ চুখ ধুই কিবা অলপ খাম আৰু ৰেষ্ট কৰিম। আৰু কালি ৰাতিপুৱা 6 বজাৰ পৰা আমি 2জন একেলগে যাত্ৰা আৰম্ভ কৰিম। আৰু ইয়াৰ আপডেটসমূহ আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দি থাকিব চেষ্টা কৰিম। আপোনালোকে আশীৰ্বাদ মৰম দি যাব বুলি আশা কৰিছোঁ। ধন্যবাদ।